এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা অতি দুখজনক খবৰ। নেপালত প্ৰকৃতিৰ তাণ্ডৱ লীলা। নেপালত ভূমিস্খলনৰ ফলত দুখন যাত্ৰীবাহী বাছ ত্ৰিশূলী নদীত পৰিল। ফলত ৬৫ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। ১ ডজনৰো অধিক ভাৰতীয় যাত্ৰীৰ মৃত্যুৰ খবৰ আহিছে। মধ্য নেপালৰ মদন আশ্ৰিত ঘাইপথত এই দুৰ্ঘটনা ঘটিছে। উদ্ধাৰ অভিযান এতিয়াও চলি আছে। এই ভয়ংকৰ ভূমিস্খলনত ৬৫ জনৰো অধিক সন্ধানহীন হৈ আছে। শুক্ৰবাৰে পুৱতি নিশা ভূমিস্খলনৰ ফলত ওফন্দি উঠা ত্ৰিশূলী নদীত বাছ দুখন উটি যোৱাৰ পিছত বাছখনৰ যাত্ৰীৰ কোনো সন্ধান ওলোৱা নাই। কাঠমাণ্ডু পোষ্টৰ মতে মাত্ৰ ৩জন যাত্ৰীহে জঁপিয়াই ওলাবলৈ সক্ষম হ'ল। News Desk report E24 live breaking.